আসসালামু আলাইকুম আপোনালোকক দেখিবলৈ পাইছে যেন হোজাই মুৰাজাৰৰ শিৱপুৰৰ ইস্তেমা উমুমী ইস্তেমাৰ কাম কেনেকৈ হৈছে আজি আপোনালোকক দেখুৱাম। কমচে কম 80% কাম হৈ গৈছে ইনশাআল্লাহ। আমি গৌৰৱান্বিত যেন এই ইস্তেমাটো পাই আমাৰ ঘৰৰ ওচৰতে এই ইস্তেমাটো হৈ আছে। আপোনালোকে দেখিবলৈ পাইছে যিসকল মানুহ এতিয়া বিদেশত আছে তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো বনাই আছোঁ কেনেকৈ ইস্তেমাৰ কাম হৈছে। বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে পেণ্ডেলৰ চাৰিওফালটো মই আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক, মই দেখুৱাই থাকিম আপোনালোকক। আজি হৈছে শুক্ৰবাৰ, অলপ পিছতে ইয়াতে জুমাৰ নামাজ হ'ব ইনশাআল্লাহ। আমি গৌৰৱান্বিত এই ইস্তেমাটো পাই। চাওক পেণ্ডেলৰ কামটো কমচে কম বৰ্তমান 80% কাম ইনশাআল্লাহ হৈ গৈছে। সকলো ইয়াত আহি কাম কৰি আছে। আহক এতিয়া আপোনালোকক দেখুৱাম ইয়াৰ কাম কেনেকৈ মানুহে কৰি আছে। চাওক আপোনালোকক দেখুৱাই আছোঁ। চাওক পেণ্ডেলৰ ভিতৰত মই সোমাইছোঁ। ইয়াতে দেখি আছে আপোনালোকে মানুহে কেনেকৈ কাম কৰি আছে। চাওক আপোনালোকে দেখিবলৈ পাইছে যোনে যিটো কাম পাৰি আছে কৰি আছে। শান্তিময় পৰিৱেশত কামটো কৰি আছে। সকলোৱে মিলি জুলি কাম কৰি আছে। আমি দোৱা কৰোঁ সকলোৰ এই কামটো আল্লাহ পাকে সকলো কবুল কৰক। যোনে যিমান কাম কৰি আছে আল্লাহ পাকে এই কামটো সকলোৰ গ্ৰহণ কৰক। এতিয়া অলপ পিছতে ইয়াতে জুমাৰ নমাজ হ'ব। আমি আপোনালোকৰ জুমাৰ নমাজৰ দৃশ্যটো দেখুৱাম। এতিয়া আপুনি পেণ্ডেলৰ ভিতৰৰ কাম ইনশাআল্লাহ 80% কাম মানুহে কৰি লৈছে। মাত্ৰ 20% কাম বাকী আছে। 4, 5, 6 তিনিদিনীয়া উমুমী ইস্তেমা হ'ব শিৱপুৰ মুৰাজাৰৰ। আমি সকলোৱে দেখিবলৈ পাইছোঁ। আমি গৌৰৱান্বিত হৈছোঁ যেন এই ইস্তেমাটো পাই। যোনে যি সময় পাইছে ইয়াতে আহি কাম কৰিছে ইনশাআল্লাহ। আল্লাহ পাকে সকলোক এই কামটো কৰাৰ বাবে কবুল কৰক ইনশাআল্লাহ। আপোনালোকে দেখিবলৈ পাইছে কিমান মানুহে কাম কৰি আছে। কোনোবাই তেৰপাল লগাই আছে পেণ্ডেলত, কোনোবাই মাটি কাটি আছে। আমি আপোনালোকক এই ভিডিঅ'টো কৰিছোঁ কেৱল আমাৰ বহুত ভাই বন্ধুসকল বিদেশত আছে তেওঁলোকে দেখিব পৰা নাই। যেন আমি যদি ঘৰৰ ওচৰতে থাকিম তেনেহ'লে মই অলপ কাম কৰিতাম। চাওক আপোনালোকে দেখিবলৈ পাইছে এতিয়া জুমাৰ আজান হৈ গৈছে। জুমাৰ নমাজৰ দৃশ্যটো আপোনালোকক অলপ দেখুৱাই লওঁ। চাওক ইয়াতে এখন মছজিদ বনোৱা হৈছে, অস্থায়ী মছজিদ। এই মছজিদৰ কাষতে জুমাৰ নমাজ এতিয়া হ'ব। চাওক জুমাৰ নমাজৰ আজানৰ পিছত ইয়াতে মানুহে কেনেকৈ নামাজৰ বিছনাদৰ বিছাই কোনোবাই যোনে পাৰিছে বিছাই ইয়াত নমাজৰ কাৰণে তৈয়াৰী কৰি আছে। আপোনালোকে দেখুৱাই আছোঁ মই ইয়াৰ শান্তিময় পৰিৱেশত মানুহে কেনেকৈ জুমাৰ নামাজ ইয়াতে পঢ়িব। আপোনালোকে চাই থাকক। মই ভিডিঅ'টো কৰি কেৱল আপোনালোকক দেখুৱাবৰ কাৰণে মই ভিডিঅ'টো কৰি আছোঁ। চাওক ইয়াতে হাজাৰ মানুহে জুমাৰ নামাজ পঢ়িবলৈ আহিছে। যিসকলে কাম কৰি আছে তেওঁলোকেও জুমাৰ নামাজ পঢ়িব আৰু বহুত বাহিৰৰ পৰাও আহিছে জুমাৰ নামাজ পঢ়িবলৈ। কেনেকৈ হৈছে জনাব ভিডিঅ'ৰ কমেণ্ট বক্সত।